নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হল ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাক ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিযুক্তি কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিছে ভৱেশ কলিতাক ৰঞ্জিত দাসৰ স্থলাভিষিক্ত ভৱেশ কলিতা নতুন দিল্লীত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় কলিতাৰ নাম ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই দিছে আনুষ্ঠানিক নিযুক্তি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভৰ পৰা বঞ্চিত হৈছিল কলিতা তাৰ পিছতে ৰঙিয়াৰ বিধায়ক গৰাকী কেন্দ্ৰীয় নেতৃত্ব অৰ্পণ কৰে এই গুৰু দায়িত্ব উল্লেখ্য যে বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসক মন্ত্ৰিত্ব দিয়াৰ পিছতে নতুন সভাপতিক লৈ উচ্চাৰিত হৈছিল কেইবাগৰাকীও নেতাৰ নাম কিন্তু দীৰ্ঘদিনে তৃণমূল পৰ্যায়ৰ পৰা বিজেপিৰ হৈ বিভিন্ন সাংগঠনিক দায়িত্ব পালন কৰি অহা প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাকে নতুন সভাপতি হিচাপে নিযুক্তি দিলে বিজেপি নেতৃত্বই আমি কথা পাতিম আমাৰ সাংবাদিক ৰাজু বৰুৱা হৈতে ৰাজু বৰুৱা আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ হাতত থকা এই সন্দৰ্ভত আৰু তথ্য কি আছে কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিছে ভৱেশ কলিতাক ৰঞ্জিত দাসৰ স্থলাভিষিক্ত ভৱেশ কলিতা নতুন দিল্লীত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় কলিতাৰ নাম ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই দিছে আনুষ্ঠানিক নিযুক্তি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভৰ পৰা বঞ্চিত হৈছিল কলিতা তাৰ পিছতে ৰঙিয়াৰ বিধায়কগৰাকীক কেন্দ্ৰীয় নেতৃত্ব অৰ্পণ কৰে এই গুৰু দায়িত্ব জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি পৰম শ্ৰদ্ধেয় জেপি নাড্ডা ডাঙৰীয়াই আমাক অসম ৰাজ্যিক তথা অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে নিযুক্তি দিছে আৰু অতি শীঘ্ৰেই আমাৰ চাৰ্জ টেক অভাৰ হেণ্ডঅভাৰ প্ৰক্ৰিয়া চলিব তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী অসমৰ যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি ৪৫ দিনতে অসমত যি ধৰণৰ পৰিৱৰ্তন অসমৰ ৰাইজে দেখিবলৈ পাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে বহি গোটেই কথাখিনি আমি চিন্তা চৰ্চা কৰি আগন্তুক দিনত কিদৰে আমি দলটো পৰিচালনা কৰিম তেখেতৰ বলিষ্ঠ নেতৃত্ব আৰু আমাৰ সহযোগিতাত আমি এক ৰূপৰেখা তৈয়াৰ কৰি একশ্যন প্লেন তৈয়াৰ কৰি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আমি সাংগঠনিক কাম উপনিৰ্বাচন নহয় মিউনিচিপালিটি নিৰ্বাচন আছে কেইবাটাও নিৰ্বাচন আহি আছে আৰু 2024ত আমাৰ লোকসভা নিৰ্বাচনো আছে এই আটাইখিনি কথা চিন্তা কৰি আমাৰ যেতিয়া কাৰ্যভাৰ গ্ৰহণ হ'ব কাৰ্যভাৰ লোৱাৰ পিছত আমি আমাৰ একশ্যন প্লেন তৈয়াৰ কৰিম আমাৰ কোৰ কমিটি থাকে আমাৰ ৰাজ্যিক বিষয়ববীয়াসকল থাকে ৰাষ্ট্ৰীয় নেতৃত্ব থাকে সকলোৰ লগত আলাপ আলোচনা কৰি সকলো দিহা পৰামৰ্শ লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আমাৰ প্ৰভাৰী আমাৰ ক্ষেত্ৰীয় প্ৰভাৰী আদৰণীয় অজয় জামলজীক আমাৰ সংগঠন মন্ত্ৰী শ্ৰদ্ধাৰ ফণী শৰ্মা ডাঙৰীয়া আটাইবিলাকৰ লগত আমি চৰ্চা কৰি আমি আমাৰ দলটো কিদৰে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আমাৰ যি বন্ধু আছে আমাৰ মিত্ৰগোষ্ঠী আছে মিত্ৰগোষ্ঠীৰ লগত এক সমন্বয় গঢ়ি আমি অসমখনক সৰ্বদিশত আগবঢ়াই লোৱাৰ নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে কাম কৰি আছে তাত আমি সম্পূৰ্ণ সহযোগিতাৰে এক সমন্বয় সেতু গঢ়ি দল আৰু চৰকাৰৰ মাজত আমি সংগঠন চলাই নিয়াৰ কাৰণে প্ৰয়াস চলাম এক ব্ৰেকিং নিউজ অসম আৰক্ষীত বৃহৎ ৰদবদল 193 গৰাকী আৰক্ষী বিষয়াক হাল সলনি কৰা হৈছে 1.5 শতাধিক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ৰদবদল কৰা হৈছে গুৱাহাটী মহানগৰীৰ সকলো থানাৰ ওচিক বদলি কৰা হৈছে মংগলদৈ থানাৰ ওচি দীনবন্ধু ভূঞাক বশিষ্ঠ থানালৈ বদলি কৰা হৈছে মাৰ্ঘেৰিটাৰ ওচি উৎপল বৰাক হাতীগাঁও থানালৈ বদলি কৰা হৈছে দুধনৈৰ ওচি মুকুট কটকটিক দিছপুৰ থানালৈ বদলি কৰা হৈছে ডিব্ৰুগড়ৰ যান বাহন পৰিদৰ্শক দীপজ্যোতি দাধৰাক ভঙাগড় থানাৰ ওচি হিচাপে নিযুক্তি দিয়া হৈছে দক্ষিণ হালমৰাৰ ওচি অতুল চন্দ্ৰ ৰয় প্ৰধানিক দিছপুৰৰ যান বাহন পৰিদৰ্শক ৰূপে বদলি কৰা হৈছে ৰুণিখাটাৰ চিআই ৰুস্তম ৰাজ ব্ৰহ্মক পানবজাৰ ওচি ৰূপে নিযুক্তি দিয়া হৈছে সোণাৰীৰ ওচি দীপান্ত ফুকনক পল্টন বজাৰ থানালৈ বদলি কৰা হৈছে বিহপুৰীয়াৰ ওচি নিতুল দাসক লতাকিল থানালৈ বদলি কৰা হৈছে চিআইডি টিংকুমণি বৰদলৈক চানমাৰীৰ ওচি হিচাপে নিযুক্তি দিয়া হৈছে গোৱালপাৰাৰ ওচি আদিত্য প্ৰকাশ দেউৰীক গীতানগৰ থানালৈ বদলি কৰা হৈছে দেৰগাঁৱৰ চিআই প্ৰশান্ত বৰাক নুনমাটিৰ ওচি ৰূপে নিযুক্তি দিয়া হৈছে যোৰহাটৰ ওচি প্ৰাঞ্জিত লহকৰক চচল থানালৈ বদলি কৰা হৈছে বঙাইগাঁৱৰ ওচি জ্যোতি লাহনক ভৰলুমুখলৈ বদলি ঢালিগাঁৱৰ ওচি প্ৰসেনজিৎ দাসক গড়চুক থানালৈ বদলি সাবুৱাৰ চিআই দেৱজ্যোতি ফুকনক ফটাখি লাম্বাৰীৰ ওচি ৰূপে নিযুক্তি দিয়া হৈছে যোৰহাটৰ যান বাহন পৰিদৰ্শক জীৱন দাসক
জালুকবাৰীলৈ বদলি কৰা হৈছে। ডেৰ বছৰৰ মূৰত মাতৃৰ কাষত অখিল গগৈ। যোৰহাটৰ চেলেংহাটৰ লুখৰাখন গাঁৱৰ স্বগৃহত উপস্থিত হোৱাৰ লগে লগে বিধায়ক অখিল গগৈক উষ্ম আদৰণি। মাকক লগ পাই আৱেগিক হৈ পৰিল অখিল গগৈ। মাকক সাৱটি ধৰি কান্দোনত ভাগি পৰিল অখিল গগৈ। মাকক লগ পাই অখিল গগৈৰ মন্তব্য, আজি নিশা মাৰ লগত শুম। মাৰ বুকুত মূৰ থৈ শুলে মই অন্যায়ৰ বিৰুদ্ধে যুঁজাৰ শক্তি পাম। মাতৃক লগ পাই আৱেগিক অখিল গগৈয়ে ল'লে শপত। মাতৃৰ গাত ধৰি অসমবাসীৰ বিৰুদ্ধে কোনো কাম নকৰাৰ শপত ল'লে অখিল গগৈ। লগতে জেলত থকা অৱস্থাত বিধায়ক ৰূপে নিৰ্বাচিত কৰাৰ বাবে শিৱসাগৰবাসীক ধন্যবাদ জনালে অখিল গগৈ। সমান্তৰালকৈ অখিল গগৈৰ মন্তব্য, শিৱসাগৰবাসীৰ বাবে প্ৰকৃত আশংকা পূৰণ কৰিম। শিৱসাগৰবাসীয়ে মোক কেতিয়াও MLAৰ ভেমত নাপায়। শিৱসাগৰবাসীয়ে সদায় কাষত পাব সংগ্ৰামী অখিল গগৈক। ইফালে ডেৰ বছৰৰ মূৰত স্বগৃহত উপস্থিত হৈ নিজৰ 4জনী বায়েক আৰু ককায়েকৰ ত্যাগকো পূৰণ কৰে অখিল গগৈ। লগতে মাতৃৰ হাতৰ মৰাপাতৰ আগ আৰু ভলুকা বাঁহৰ গাজৰ বিশেষ ব্যঞ্জন খাব বুলিও মন্তব্য কৰে অখিল গগৈ। শিৱসাগৰৰ চেলেংহাটলৈ যোৱাৰ পথত শনিবাৰে পুৱা অখিল গগৈক ৰহাত আদৰিলে ৰাজু বৰাসহ কৃষক মুক্তিকে ধৰি যথেষ্ট সংখ্যক লোকে। ৰহাৰ নতুন চাৰিআলিত অপেক্ষাত আছিল পুৱা প্ৰায় 5 বজাৰ পৰা, কিন্তু কৃষক মুক্তিৰ নেতা তথা বিধায়কজনক অনা কনভয়টো ৰহাত নৰল। ফলশ্ৰুতিত ক্ষোভিত হৈ উঠিছে কৃষক মুক্তিৰ সদস্যসকল। চৰকাৰ প্ৰশাসনে বিধায়কগৰাকীক বৃহৎ কনভয়েৰে আমাৰ মাজেদিয়ে লৈ গ'ল। তেওঁলোকে আমাৰ নেতাগৰাকীক আদৰিবলৈ সুবিধা প্ৰদান নকৰিলে বুলিও কৃষক মুক্তিৰ সদস্যসকলে ক্ষোভ উজাৰে। অখিল গগৈ ডাঙৰীয়াক এপাক দেখা কৰিবৰ কাৰণে ৰহাৰ বিভিন্ন দল সংগঠন, ৰাইজৰ দল, কৃষক মুক্তি সংগঠন সমিতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাইজ এই নতুন চাৰিআলিত বহু আশাৰে অপেক্ষা কৰি আছিলে। কিন্তু সেই আশাত এতিয়া চেঁচা পানী ঢালিলে চৰকাৰে, সেইকণ সুবিধাও আমাক নিদিলে। তাৰ কাৰণে আমি দুখিত হৈছোঁ। তথাপিও সত্যৰ সদায় জয় বুলি কথা আছে। এতিয়া ইতিমধ্যে এটা এটাকৈ লাহে লাহে গোটেই সত্যবিলাক উন্মোচিত হৈ আহিছে। চৰকাৰে কেনেকৈ ৰাষ্ট্ৰীয় এটা অনুসন্ধানকাৰী সংস্থাক নিজৰ হেৰিত ব্যৱহাৰ কৰিছে। সাধাৰণ এটা 144, 188 ছেকশ্যনত গোচৰৰ কাৰণে অনুসন্ধান কৰিবলৈ নিয়াৰ নিচিনা এটা সংগঠন। কাজিৰঙাৰ ৰাজপথত কান্দোনৰ ৰোল। অখিল গগৈক এবাৰ লগ পাবলৈ নাপায় কান্দোনত ভাগি পৰিছে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ কৰ্মচাৰীসকল। NIA আদালতৰ অনুমতি সাপেক্ষে যোৰহাটত থকা মাতৃৰ কাষলৈ নিয়া হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক। যোৰহাটলৈ নিয়াৰ পথত অখিল গগৈক এবাৰ কাষত পাবলৈ কাজিৰঙাৰ দুৰ্গাপুৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অধীৰ আগ্ৰহেৰে বাট চাই আছিল অৰ্কিড উদ্যানৰ কৰ্মচাৰীসকলে। কিন্তু ন্যায়ালয়ৰ বাধ্যকতা থকাৰ বাবে কাজিৰঙাত নৰখালে অখিল গগৈৰ কনভয়। প্ৰায় 1.5 বছৰ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈক ৰাস্তাৰ দাঁতিত ৰৈ চলন্ত গাড়ীতে এখন গামোচা যাচি সম্ভাষণ জনায় উদ্যানৰ কৰ্মচাৰীসকলে। আনহাতে উদ্যানৰ কৰ্মচাৰীসকলে অখিল গগৈক এবাৰ কাষত নাপায় আৱেগিক হৈ পৰে। আমি ওলাই গৈছিলো, আমাক 1 মিনিট সময় দিলে তেখেতক মাতিবলৈ। সেইটোৱে আমাৰ বহুত দুখ লাগিছে। মই এটাই আবেদন কৰিছোঁ, আমি ইমানখিনি কৰ্মচাৰী এই 3-4 দিনৰ পৰা ইমানখিনি অপেক্ষা কৰি আছিলোঁ যে দাদাক আমি 1-5 মিনিটৰ কাৰণে অকণমান সময়ত আমি লগ পাব পাৰিম। কিন্তু চৰকাৰে সেইটো আমাৰ অনুমতি নেমানিলে। কিন্তু আমি দাদাক যে আমি অকণমান সময়ত যদি আমাক যদি লগ কৰিবলৈ দিলে আমি চৰকাৰক বহুত ধন্যবাদ জনালোঁ দিম। কিন্তু আমি কিয় লগ নাপালোঁ? অত 1.5 বছৰ কাৰণে জেল কাৰাবাসত খাটি আছে, কিন্তু আমি কিয় আজি লগ নাপালোঁ? 5 মিনিটৰ কাৰণে হ'লেতো আমাক অকণমান সময় গোটেই কৰ্মচাৰীখিনি লগ কৰিব দিব পাৰিলে, কিন্তু চৰকাৰে এইটো কিয় হেৰি নকৰিলে? অতি দ্ৰুত বেগেৰে যি এস্কৰ্ট আছিল সেই এস্কৰ্টসহ তেওঁ আঁতৰি গৈছে। সেই কথাটোত আমাৰ আচলতে আমি আজি অৰ্কিড পাৰ্কৰ কৰ্মকৰ্তাসকল, অৰ্কিড পাৰ্কৰ সকলো আমি পৰিয়ালৰ সকলো অতি মৰ্মাহত হৈছোঁ। তেখেতক আজি 1.5 বছৰে আমি ওচৰৰ পৰা পোৱা নাই। তেখেতক
সোমবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন নীতি নিৰ্দেশনা 3খন জিলাৰ লগতে এটা মহকুমাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে চৰকাৰে ইপিনে অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত ৰাজ্যত নতুন কোভিড বিধি 3 জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জোনত বোকাখাট মহকুমা অনিৰ্দিষ্ট কাললৈ বন্ধ আন্তঃজিলা যাতায়াত ৰাজ্যৰ কেইবাখনো জিলাত এতিয়াও অব্যাহত আছে কৰোনাৰ উদ্বেগজনক পৰিস্থিতি শেহতীয়া সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে চৰকাৰ প্ৰশাসন 3 জিলাকে ধৰি এটা মহকুমাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে চৰকাৰে মৰিগাঁও গোৱালপাৰা বিশ্বনাথ জিলা আৰু বোকাখাট মহকুমাক এসপ্তাহৰ বাবে ঘোষণা কৰা হৈছে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন 3 জিলাৰ লগতে বোকাখাট মহকুমাত চিনাক্ত কৰা হৈছে 247টা কোভিড হটস্পট বিশ্বনাথ জিলা মৰিগাঁও জিলা আৰু গোৱালপাৰা জিলাত সোমবাৰে ৰাতিপুৱাৰ পৰা এসপ্তাহৰ বাবে টোটেল কণ্টেইনমেণ্ট হ'ব আৰু গোলাঘাট জিলাৰ কেৱল বোকাখাট সাব ডিভিজনত ইয়াতো একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সোমবাৰৰ পৰা এসপ্তাহৰ বাবে টোটেল কণ্টেইনমেণ্ট হ'ব কণ্টেইনমেণ্ট জোনত ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱাক কণ্টেইনমেণ্ট জোনত সন্ধিয়া 5 বজালৈ খোলা ৰাখিব পাৰিব গেলামালৰ দোকান যিখিনি অত্যাৱশ্যকীয় সেৱা সেই অত্যাৱশ্যকীয় সেৱা মুকলি থাকিব গেলামালৰ দোকান আমি পুৱাৰ পৰা 5 বজালৈকে সন্ধ্যা মানে আবেলি 5 বজালৈকে খোলা থাকিব সান্ধ্য আইনৰ ক্ষেত্ৰত কিছু সকাহ দিয়া হৈছে কামৰূপ মহানগৰ আৰু হাইলাকান্দি জিলাবাসীক কামৰূপ মহানগৰত বিয়লি 4 বজাৰ পৰা আৰু হাইলাকান্দি জিলাত সন্ধিয়া 5 বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন অৱশ্যে আন জিলাসমূহত বাহাল থাকিব পূৰ্বৰ নীতি নিৰ্দেশনা আমি এতিয়ালৈকে যেটো কাৰফিউ আছিল তাতকে আমি অলপ পিছুৱাই দিছো 3 বজালৈকে সকলো খোলা থাকিব আৰু 4 বজাৰ পৰা কাৰফিউ হ'ব হাইলাকান্দি জিলাত ইয়াত 4 বজালৈকে সকলো খোলা থাকিব আৰু 5 বজাৰ পৰা কাৰফিউ হ'ব বাকিখিনি জিলাত আৰু এতিয়াৰ ধৰণে 12 বজালৈকে আমাৰ খোলা থাকিব আৰু 1 বজাৰ পৰা কাৰফিউ হ'ব ইপিনে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰতো একেই নিষেধাজ্ঞা অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ থাকিব আন্তঃজিলা যাতায়াত আন্তঃজিলা চলাচলটো আজিৰ নিচিনাই বন্ধ থাকিব কিন্তু কঠোৰভাৱে ইয়াক বন্ধ কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ পুলিচ বিভাগক ইতিমধ্যে নিৰ্দেশ দিছে সোমবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব কোভিডৰ এই নতুন নীতি নিৰ্দেশনা শুকুৰবাৰে বিগত 7 দিনৰ কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰিলত নহয় ৰিয়েলত লেডি সিংঘম বন মাফিয়াৰ বিৰুদ্ধে অভিযানত নামিল এগৰাকী লেডি সিংঘমে কিন্তু কোট চাওঁ আহক কেয়াৰলেছ কোভিড কেয়াৰ চেণ্টাৰ দুৱাৰত তলা ভিতৰত কেঁচুৱাৰ সৈতে 17 জন আক্ৰান্ত মেৰাপানীৰ কোভিড চেণ্টাৰত আজব কাণ্ড বৃহস্পতিবাৰে বিয়লি 5 পৰা 6 বজাত মেৰাপানীৰ এইখন কোভিড চেণ্টাৰত ভৰ্তি হৈছে কেইবাজনো আক্ৰান্ত কোলাত কেঁচুৱাৰ সৈতে অহা কেইবাগৰাকীও মাতৃৰ সৈতে 17 গৰাকী আক্ৰান্তক ভৰ্তি কৰোৱাৰ পাছতেই দুৱাৰত তলা ওলমাই অন্তৰ্ধান হ'ল চিকিৎসক আৰু নাৰ্ছ তেতিয়াৰে পৰাই আক্ৰান্তই পোৱা নাই চিকিৎসা যোগান ধৰা নাই খাদ্য এই অভিযোগ কোভিড চেণ্টাৰৰ গাতে লাগি থকা প্ৰতিবেশীৰ ইয়াত কিন্তু ডক্টৰ নাৰ্ছ আমি দেখা নাই আৰু তাতে কেঁচুৱাও আহিছে সমূহীয়ালৈকে কাৰেণ্ট গ'লে কি হয় কাৰেণ্ট গ'লেতো তাত মমবাতি আছে অকল সেইটো মমবাতি যোগানটো আছে আৰু স্বাস্থ্য বিভাগৰ কোনো মানুহ নাই নাই ইয়াত আৰু তলা মাৰি থৈ দেখিছোঁ তলাটো বন্ধ কৰিছে আমি ওচৰতে আছোঁ ওচৰৰ পৰা দেখি আছোঁ কিন্তু আজি কি হৈছে ৰাতিপুৱা চাহ দিছে চাহ দিয়াৰ পাছত আপোনাৰ 12:30লৈকে আপোনাৰ একো তেওঁলোকক খাদ্য বস্তু দিয়াহি নাই ৰাতি যদি হঠাৎ কিবা এটা হৈ যায় এতিয়া বৰ্তমান এতিয়ালৈকেতো কোনো ইয়াত জনহীন এতিয়া সেই নাৰ্ছ ডক্টৰৰ কাৰণে সেইটো এটা চেম্বাৰ বনোৱা আছে তাত কোনো আমি এতিয়া দেখা নাই এতিয়ালৈকে কালি হ'ব মেৰাপানীৰ কোভিড চেণ্টাৰত তলা ওলমাই অন্তৰ্ধান হোৱা চিকিৎসক নাৰ্ছৰ কোনো সন্ধান পোৱা নাই পহৰাৰ দায়িত্বত থকা এই কৰ্মচাৰীজনেও কালি আজিলৈকে 17জনমান আছে বুলি কেঁচুৱাও আছে বুলি কৈছে বাহিৰৰ পৰা তলা মৰাটো মোক দায়িত্ব দিয়া নাছিলে চাবিটো কোনে মাৰিলে তলা তলা মাৰিলে এইটো আগত কোন আছিলে
এই সীমান্ত গগৈ আৰু কাক কাক দিছিলে জানো এনেকুৱা এটা মানুহ যাই থৈ দিয়া আছিলে ৰাতি মানুহ নাথাকে নেকি ইয়াত মানুহ ৰাতি আজি নাই থকা আমি কালি আছিলোঁ বাৰু ৰাতি যদি পেচেণ্টজনৰ কিবা হয় এইটো মইতো নাজানিম বন্ধ কোভিড চেণ্টাৰৰ ভিতৰত লঘুনে ভোকে আতংকিত হৈ পৰিছে 17 আক্ৰান্ত হাহাকাৰ লাগিছে কুলাত কেঁচুৱালৈ চিকিৎসাধীন হৈ থকা প্ৰতিগৰাকী মাতৃৰ এই কাণ্ডই উদঙাই দিছে কোভিড চিকিৎসাৰ নামত ঠাক ঢোল বজোৱা স্বাস্থ্য বিভাগৰ স্বৰূপ মেৰাপানীত আক্ৰান্তক কোভিড চেণ্টাৰত ভৰ্তি কৰাই চিকিৎসক আৰু নাৰ্ছে পলায়ন কৰাৰ বিপৰীতে মাজুলীত সন্ধানহীন হৈছে 3জন আক্ৰান্ত কোভিড পৰীক্ষাত পজিটিভ ধৰা পৰাৰ পাছতেই পলায়ন কৰা 3গৰাকী আক্ৰান্তক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান নিখোজ হোৱা 3 আক্ৰান্তৰ নাম অজিত মিলি গকুল মিলি আৰু মঞ্জু মিলি 3 পলাতকক শীঘ্ৰেই বিচাৰি উলিয়াই উপযুক্ত চিকিৎসা দিয়াৰ দাবী মাজুলীবাসীৰ অহাৰ পাছত আমি তেতিয়াৰ পৰা ৰৈয়ে আছোঁ আৰু পেচেণ্ট 3জন পলাতক হৈ গ'ল তাৰ আমি উপায় নাপায় আপোনাৰ পুলিচ প্ৰশাসনক খবৰ দিবলগীয়া হ'ল পেছাত এগৰাকী শিক্ষক হোৱাৰ পাছতো কোভিড আক্ৰান্ত অজিত মিলিয়ে পলায়ন কৰা ঘটনাই স্তম্ভিত কৰিছে মাজুলীবাসীক তিতাবৰৰ পৰা অনমোল যাদৱ আৰু মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী নিউজ 18 অসম নৰ্থ ইষ্ট এনেদৰে পোহৰলৈ আহিছে কোভিড চেণ্টাৰৰ এই আজব কাহিনী এবাৰ আহিছে পৰৱৰ্তী খবৰলৈ ৰিলত নহয় ৰিয়েলত লেডি সিংঘম বন মাফিয়াৰ বিৰুদ্ধে অভিযানত নামিল এগৰাকী লেডি সিংঘম কিন্তু ক'ত চাওঁ আহক লেডি সিংঘমৰ একশ্যন বন মাফিয়াৰ বিৰুদ্ধে একশ্যনত নামিল লেডি সিংঘম হিন্দী চিনেমা সিংঘমৰ দৰে এইগৰাকী লেডি সিংঘমে যুঁজ দিছে একাংশ শক্তিশালী বন মাফিয়াৰ বিৰুদ্ধে গোৱালপাৰা জিলাৰ কৃষ্ণাই বন বিভাগৰ বনাঞ্চলিক বিষয়া শিৱানী পেগু দলে জিলাখনত দীৰ্ঘদিনৰ পৰা চলাই অহা চোৰাং কাঠ ব্যৱসায়ীৰ কলা সাম্ৰাজ্যত আঘাত হানিছে বিষয়াগৰাকী দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত ডাবলিৰ পৰা এটা কাঠফলা মিল উৎখাত কৰে লগতে বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰিছে বিষয়াগৰাকী জব্দকৃত কাঠৰ মূল্য 1.5 লক্ষাধিক হ'ব বুলি জনায় বিষয়াগৰাকী ইয়াৰ উপৰি বলবলা অঞ্চলৰ পৰা জব্দ কৰে এখন কাঠ ভৰ্তি পিকআপ ভান আমি মিলটো ডাবলি এৰিয়াৰ পৰা আনিলোঁ আৰু গোটেই সামগ্ৰীখিনি অনা হৈছে লগত যিমানখিনি কাঠ আছিলে আমি গোটেইখিনি লৈ আনিছোঁ আৰু কাঠৰ মূল্য আৰু মেচিনৰ মূল্য মিলাই প্ৰায় 1.5 লাখ টকামানৰ হ'ব আৰু বেলেগ এটা অভিযানত গ'লোঁ সেই বেলেগ এটা অভিযানত বলবলা এৰিয়াৰ পৰা আমি কাঠ ভৰ্তি মানে ফলা কাঠ থকা এটা টাটা মেজিক মানে লৈ আহিলোঁ টাটা মেজিক জিলাখনত বন বিষয়াগৰাকীয়ে এটা বছৰতে 1 কোটিৰো অধিক কাঠফলা মিল উৎখাত কৰে জব্দ কৰে বহু লাখ টকাৰ মূল্যৰ চোৰাং কাঠ অৱশ্যে বৰ্তমান কোভিড পৰিস্থিতিৰ বাবে অভিযান চলোৱাত কিছু ব্যাঘাত জন্মা বুলিও মন্তব্য কৰে বিষয়াগৰাকী এদিন চলাই আৰু বন্ধ কৰি থৈ দিয়ে দুদিনমান চলাই বন্ধ কৰি থৈ দিয়ে গতিকে আৰু কৰোনা টাইম যিহেতু সেইকাৰণে আমি তীব্ৰ বেগেৰে মানে অভিযানটো চলাব পৰা নাই আৰু যিহেতু এতিয়া অলপ পৰিস্থিতি ভাল হৈছে আমি আকৌ আমাৰ অভিযান আৰম্ভ কৰিছোঁ এই মহিলা বন বিষয়াগৰাকীৰ কৰ্মৰাজি ৰাইজে প্ৰশংসা কৰিছে দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভুৱা কৃষকক সকিয়নি কৃষি মন্ত্ৰী অতুল বৰাৰ এতিয়াৰ পৰা ভুৱা কৃষকে খাব নোৱাৰিব হিতাধিকাৰীৰ ধন ভুৱা কৃষকৰ একাউণ্টত সোমোৱা প্ৰধানমন্ত্ৰী কিষাণ বিকাশ যোজনাৰ ধন ঘূৰাই দিব লাগিব চৰকাৰক অকৃষকে খাব নোৱাৰিব ধন লাভ কৰা সকলে ঘূৰাই দিব লাগিব চৰকাৰক বোকাখাততে সকিয়নি কৃষি মন্ত্ৰী অতুল বৰাৰ ফাৰ্ম ফেমিলিৰ সংজ্ঞাত আওতাত যিসকল নপৰে সেইসকলৰ নাম কৰ্তন কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে জিলা উপায়ুক্তসকলক দায়িত্ব দিয়া হৈছে এইটো এতিয়া নহয় আগৰ পৰা তেনেধৰণে 2টা পেজত ইতিমধ্যে 2টা পেজ সম্পূৰ্ণ হৈছে এতিয়া আমি এখন শুদ্ধ যাতে এখন বেনিফিচিয়াৰী তালিকা প্ৰস্তুত কৰিব পাৰোঁ সেই কামত মনোনিৱেশ কৰিবলৈ কোৱা হৈছে প্ৰধানমন্ত্ৰী কিষাণ বিকাশ যোজনাৰ ধন একাংশ অকৃষকে লাভ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে এই ক্ষেত্ৰত জিলা উপায়ুক্তসকলক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া বুলি কয় মন্ত্ৰী অতুল বৰাই তেওঁ লগতে কয় প্ৰয়োজনত এই ক্ষেত্ৰত অধিক কঠোৰ হ'ব চৰকাৰ এইখিনি মনিটৰিং কৰি আছোঁ আমাৰ কৃষি বিভাগে
বিষয়া এইখিনি মনিটৰিং কৰি আছে। ইফালে বোকাখাটৰ ৰজাবাৰীত অবৈধ তেল চুৰি কাণ্ডত অগপ নেতাৰ নাম সাঙুৰ খোৱা বিষয়টো সংবাদ মাধ্যমৰহে সৃষ্টি বুলি উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে। অগপ নেতাৰ নাম সাঙুৰ খালেই নহ'ব, প্ৰমাণ হ'ব লাগিব বুলি মন্তব্য কৰে অতুল বৰাই। যদি তেনে হৈছে আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব। সেয়া তেল চুৰিয়ে হওক বা আন চিণ্ডিকেটেই হওক, এনে কাৰ্যত জড়িত প্ৰশ্ৰয় নিদিয়ে বুলি কয় মন্ত্ৰী অতুল বৰাই। চুৰটো যদি হৈছে তো আইনে যি ব্যৱস্থা লয় আইনৰ সম্পৰ্কত কোনো ইয়াত কাৰো হস্তক্ষেপ নহয়। কিন্তু এটা কথা ঠিক, এইটো প্ৰমাণ হ'ব লাগিব। এনেই অভিযোগ থাকিলেই নহ'ব। মনে হয় যে অভিযোগ সংবাদ মাধ্যমত তেনেধৰণৰ বহু কথা সাংবাদিকেই দিয়ে। বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নতুন চৰকাৰ গঠনৰ পিছতে সাৰ পালে শক্তি বিভাগে। মন্ত্ৰীৰ তৎপৰতাত এতিয়া প্ৰতিদিনে বিভাগৰ বিষয়া কৰ্মচাৰীয়ে চলাইছে অভিযান। তেনে এক অভিযানতে শক্তি বিভাগৰ বিষয়াই ধৰা পেলাইছে ভদ্ৰলিকৰ বেশত ঘূৰি ফুৰা এটা গভাইট চোৰক, যি চোৰে বছৰ বছৰ ধৰি জালিয়াতি কৰিছে কোটি কোটি টকাৰ বিদ্যুতৰ বিল। ব্যক্তিগত উদ্যোগ খণ্ডত বিদ্যুৎ বিলৰ জালিয়াতি। যোৰহাটত পোহৰলৈ আহিল জালিয়াতিৰ ভয়ংকৰ তথ্য। মিটাৰত বিশেষ চাৰ্কিট সংযোগ কৰি লুটিছে বিদ্যুৎ। মাধমাৰ সোধাইছে ৰাজকোষত। জালিয়াতি কৰিছে কোটি কোটি টকাৰ বিদ্যুতৰ বিল। যোৰহাটৰ হাতীগড়ত থকা ৰাজলক্ষ্মী এগ্ৰ ইণ্ডাষ্ট্ৰিজ নামৰ উদ্যোগটোৰ পৰিদৰ্শন কালত শক্তি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ধৰা পেলালে ভদ্ৰলোকৰ মুখা পিন্ধা গভাইট চোৰৰ। শক্তি বিভাগৰ বিষয়া কৰ্মচাৰীৰ চকুত পৰিল ৰাজলক্ষ্মী এগ্ৰ ইণ্ডাষ্ট্ৰিজত সংযোজিত মিটাৰৰ বিসংগতি। লগে লগে বিষয়া কৰ্মচাৰীয়ে মতাই আনিলে বিশেষজ্ঞৰ দলক। মিটাৰ খুলি পৰীক্ষা কৰোঁতেই ওলাই পৰিল আচহুৱা চাৰ্কিট। ফৰেন চাৰ্কিট এইটো দেখিছে কোনটো স্যাৰ? অপাৰেশ্যন তেওঁ প্ৰথমে কৈ আছিলে ওনাৰে যে ইয়াত একো নাই, আপোনালোকে একো নাপায়। ইমান নিখুঁতভাৱে তাত এটা ফৰেন চাৰ্কিট আমি পাইছোঁ, ইমান নিখুঁতভাৱে কৰিছে। এইটো কোনো খুব এক্সপাৰ্টাইজ মানুহ নহ'লে মানে কৰিব নোৱাৰে এনেকুৱা কাম, মানে ইমান নিখুঁতভাৱে কৰিছে মানে কামটো। এই চাৰ্কিট সংযোজিত কৰি ৰাজলক্ষ্মী এগ্ৰ ইণ্ডাষ্ট্ৰিজৰ গৰাকীয়ে জালিয়াতি কৰিছিল কোটি কোটি টকাৰ বিদ্যুতৰ বিল। দিনৰ পোহৰৰ দৰে এই কথা প্ৰমাণ হোৱাৰ পাছতে শক্তি বিভাগে ইতিমধ্যে ৰাজলক্ষ্মী এগ্ৰ ইণ্ডাষ্ট্ৰিজৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। লগতে সাময়িকভাৱে বিহিছে 1 কোটি টকাৰ জৰিমনা। এতিয়া কিমান এনাৰ্জি কনজাম্পশ্যন কৰিছে সেইটো কমাইছে তেওঁৰ থ্ৰুদি আমি এতিয়া ধৰিব পৰা নাই। কিন্তু আমাৰ এছেছমেণ্ট বিলত এইটো আমাৰ যিটো নৰ্মছ আছে, নৰ্মছ মতে আমি এছেছমেণ্ট বিল কৰিছোঁ, সেইমতে তেওঁলোকে পে'মেণ্ট কৰিব লাগিব। এছেছমেণ্ট বিল প্ৰায় 1 কোটিৰ ওপৰতে আহিব। লিগেল একশ্যন আমাৰ অলৰেডি FIR লঞ্চ হৈ গৈছে। ৰাজলক্ষ্মী এগ্ৰ ইণ্ডাষ্ট্ৰিজৰ জালিয়াতি পোহৰলৈ অহাৰ পাছতে ৰাজ্যৰ বহু উদ্যোগত এনে কাণ্ড চলি থকা বুলি সন্দেহ হৈছে শক্তি বিভাগৰ। নতুন চৰকাৰ গঠনৰ পাছতে সাৰ পাইছে যুগ যুগ ধৰি শুই থকা শক্তি বিভাগ। নিদ্ৰা ভংগৰ পাছত বিভাগটোৱে ৰাজ্যৰ প্ৰতিটো উদ্যোগ প্ৰতিষ্ঠানত অভিযান চলাব বুলি আশাৰে বাট চাই ৰৈছে ৰাজ্যবাসীয়ে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ ৰাজপথত সংঘটিত শোকাবহ পথ দুৰ্ঘটনা। পাইপ কঢ়িয়াই অনা ট্ৰাকক পিছপিনৰ পৰা খুন্দা মাৰে এখন ট্ৰাকে। থিতাতে নিহত হয় পিছপিনৰ ট্ৰাকখনৰ 2 আৰোহী। কহৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাজানত পুৱতি নিশা প্ৰায় 4 বজাত সংঘটিত হয় এই ঘটনা। কাজিৰঙাৰ ৰাজপথত সংঘটিত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পাইপ কঢ়িয়াই অনা এখন ট্ৰাকক পিছপিনৰ পৰা খুন্দা মাৰে আন এখন ট্ৰাকে। থিতাতে নিহত হয় পিছপিনৰ ট্ৰাকখনৰ 2 আৰোহী। কহৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাজানত পুৱতি নিশা প্ৰায় 4 বজাত সংঘটিত হয় এই ঘটনা। ধুবুৰীৰ চহপৰত নিশা আৰক্ষীৰ গুলীত কুখ্যাত ডকাইত এজন আহত হৈছে। নিশা আৰক্ষীৰ হাতৰ পৰা হেণ্ডকাপ সহ পলায়ন কৰাৰ বৃথা চেষ্টা কৰা শ্বহীদুল ইছলাম নামৰ ডকাইতটোৰ ভৰিত গুলীচালনা। শৌচালয় যোৱাৰ নামত পলায়নৰ চেষ্টা কৰে ডকাইত শ্বহীদুলে। এন্ধাৰৰ সুযোগ লৈ চাপৰ আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰি পলায়নৰ চেষ্টা কুখ্যাত ডকাইত শ্বহীদুলৰ। উপায়বিহীন হৈ ডকাইত শ্বহীদুলৰ ভৰিলৈ গুলীচালনা কৰে আৰক্ষীয়ে। আৰু বৰ্তমানে শ্বহীদুলক চিকিৎসালয়ত ভৰ্তি কৰিছে
আৰক্ষীয়ে। ধুবুৰীৰ চাপৰত নিশা আৰক্ষীৰ গুলীত কুখ্যাত ডকাইত এজন আহত হৈছে। নিশা আৰক্ষীৰ হাতৰ পৰা হেণ্ডকাফসহ পলায়ন কৰাৰ চেষ্টা কৰিছিল শ্বহীদুল ইছলাম নামৰ ডকাইতটোৱে। তাৰপিছতে ভৰিত গুলী লাগে ডকাইতৰ। শৌচালয় যোৱাৰ নামত পলায়নৰ চেষ্টা কৰে ডকাইত শ্বহীদুলে। এন্ধাৰৰ সুযোগ লৈ চাপৰ আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰি পলায়নৰ চেষ্টা কুখ্যাত ডকাইত শ্বহীদুলৰ। উপায়বিহীন হৈ ডকাইত শ্বহীদুলৰ ভৰিলৈ গুলী চালনা কৰে আৰক্ষীয়ে। বৰ্তমান শ্বহীদুলক চিকিৎসালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে।